নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা ময়ো ভালে আছোঁ আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 5ৰ ইবিএছৰ ঠিক আছে ইবিএছৰ অৰ্থাৎ পৰিৱেশৰ 12 নম্বৰ পাঠ আমাৰ দেশ নামৰ পাঠৰ প্ৰশ্ন উত্তৰ কেইটা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅটো ভাল লাগিলে ভিডিঅটোত এটা লাইক কৰি দিবা তো চোৱা 1 নম্বৰ তোমালোকক দিছে উত্তৰ লিখা 1 নম্বৰ কত দিছে যে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম তো ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখিবলৈ দিছে তো ভাৰতবৰ্ষৰ চাৰিসীমাত আছে চীন দেশ म्यांमार আছে শ্ৰীলংকা আছে তাৰ পিছত ভুটান আছে ঠিক আছে আফগানিস্তান আছে পাকিস্তান আছে নেপাল আছে ঠিক আছে নেক্সট আছে ভাৰতবৰ্ষৰ পৰিৱেশত ব্যৱস্থাকেইটাৰ নাম তো ভাৰতবৰ্ষৰ পৰিবহন ব্যৱস্থাকেইটাৰ নাম হ'ব পথ পৰিবহন ব্যৱস্থা জল পৰিবহন ব্যৱস্থা ৰেল পৰিবহন ব্যৱস্থা আকাশী পৰিবহন ব্যৱস্থা ৰছী পৰিবহন ব্যৱস্থা বা ৰজ্জু পৰিবহন ব্যৱস্থা নেক্সট আছে ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম তো তোমালোকে ব্ৰহ্মপুত্ৰ বৰাক ঠিক আছে এইবিলাকৰ নাম লিখিব পাৰা গংগা তাৰ পিছত আছে ভাৰতৰ দুটা পৰ্বতৰ নাম তাৰ পিছত আছে উংগত দিছে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম নেক্সট আছে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি নেক্সট আছে কংহ লগত খংহ মিলাই লিখা তো ছাত্ৰ-ছাত্ৰীসকল বলা আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে যিমান কেইটা কোৱেশ্চন আছে সকলো কেইটা কোৱেশ্চন আনসাৰ আলোচনা কৰোঁ একেবাৰে শেষৰ কোৱেশ্চনটো তোমালোকক ভাৰতৰ জাতীয় পতাকাখন আঁকিবলৈ দিছে ঠিক আছে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ এটা জাতীয় পতাকা লিখি আনিছোঁ একেবাৰে শেষত পাই যাবা তো তোমালোকে শেষলৈকে চাই থাকা তো চোৱা 1 নম্বৰ তোমালোকক দিছে উত্তৰ লিখা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তো চোৱা 1 নম্বৰ কত তোমালোকক দিছে যে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম তোমালোকক কি লিখিবলৈ দিছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম লিখিবলৈ দিছে তো তোমালোকে এডু লিখিবা যে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল নেপাল ভুটান আৰু চীন দেশ ঠিক আছে নেক্সট পূব দিশত আছে म्यांमार পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে দক্ষিণৰ শেষ স্থানৰ কাষতে শ্ৰীলংকা তো নেপাল ভুটান আৰু চীন এইকেইটা উত্তৰ দিশত আছে ঠিক আছে তো তোমালোকে উত্তৰ দিশত বুলি লিখি ল'বা যে উত্তৰে আছে নেপাল ভুটান আৰু চীন পূব দিশত আছে म्यांमार পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে দক্ষিণৰ শেষৰ ফালৰ কাহতে শ্ৰীলংকা অৱস্থিত ঠিক আছে তো ধুনীয়াকৈ তোমালোকে লিখিবা তোমালোকে মেপ চাই ল'বা কিতাপত মেপ দিয়া আছে ঠিক আছে ভাৰতৰ মেপৰ ছবি দিয়া আছে আৰু ভাৰতবৰ্ষৰ চাৰিওফালে থকা ৰাষ্ট্ৰকেইখনৰ নামো দিয়া আছে আৰু তাৰ পজিচনো দেখুৱা আছে ঠিক আছে তো তোমালোকে মেপখন চাবা তাৰ পিছত আছে খত দিছে যে ভাৰতবৰ্ষৰ পৰিবহন ব্যৱস্থাকেইটাৰ নাম লিখিবলৈ দিছে মানে তোমালোকক ঠিক আছে তো চোৱা ইয়াত তোমালোকে উত্তৰত লিখিবা যে ভাৰতবৰ্ষৰ পৰিবহন ব্যৱস্থাকেইটাৰ নাম হ'ল ৰেল পৰিবহন ব্যৱস্থা পথ পৰিবহন ব্যৱস্থা আকাশী পৰিবহন ব্যৱস্থা ৰছী পৰিবহন ব্যৱস্থা আৰু জল পৰিবহন ব্যৱস্থা ঠিক আছে কি পৰিবহন ৰেল পৰিবহন পথ পৰিবহন আকাশী পৰিবহন ৰছী পৰিবহন আৰু জল পৰিবহন ৰছী পৰিবহন তোমালোকে নিলিখি ৰজ্জু পৰিবহন বুলিও লিখিব পাৰা একে কথা ঠিক আছে তো তাৰমানে ৰছীৰ সহায়ত ধৰি লোৱা এইটো এটা খুঁটা ঠিক আছে এই মাজৰ দূৰত্বখিনি মানে কিবা বস্তু পাৰ কৰিব লাগে তো এনেকৈ ৰছী হেং কৰা থাকে তো ইয়াত ৰছীত বস্তুটো বান্ধি এনেকৈ এৰি দিয়া হয় তালৈকে যায়গৈ এনেকৈ মানে ৰছীৰ সহায়তো বস্তু অনা নিয়া কৰা হয় ঠিক আছে আৰু এই পৰিবহন ব্যৱস্থাটো ৰজ্জু পৰিবহন ব্যৱস্থা বা ৰছী পৰিবহন ব্যৱস্থা বুলি কোৱা হয় ঠিক আছে এতিয়া গত চোৱাচোন গত দিছে যে ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম তোমালোকক ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম লিখিবলৈ দিছে তো তোমালোকে উত্তৰত লিখিবা যে ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম হ'ল ব্ৰহ্মপুত্ৰ গংগা যমুনা আৰু গোদাবৰী কি ব্ৰহ্মপুত্ৰ গংগা যমুনা আৰু গোদাবৰী আৰু নদীও আছে তো সেইবিলাকৰ নাম তোমালোকে লিখিব পাৰিবা কিতাপত ধুনীয়াকৈ দিয়া আছে ঠিক আছে তো তোমালোকে কিতাপটো পঢ়িবা কিতাপটো পঢ়িলে তোমালোকে প্ৰশ্ন উত্তৰবিলাক একেবাৰে সহজতে মনত ৰাখিব পাৰিবা কাৰণ তোমালোকে কিতাপত এইবিলাক ডিটেইলত বুজিবলৈ পাবা ঠিক আছে আৰু চাৰিখন নদীৰ নাম লিখিবলৈ দিছে নহয় তাত বহুত নদীৰ নাম দিয়া আছে তো তোমালোকৰ হেকেটাৰ পৰাও যদি কোনো এটা মনত থাকে সেইটো নাম লিখিব পাৰিবা গতিকে তোমালোকে কি কৰিবা জানা গতিকে তোমালোকে
পাঠটো পঢ়িবা পাঠটো ধুনীয়াকৈ পঢ়িবা 3-4 মান পাৰ পঢ়িবা তেতিয়াহ'লে বহুত কথা জানিব পাৰিবা আৰু পাঠৰ ভিতৰৰ পৰা কোনো প্ৰশ্ন আহিলে সেইবিলাক উত্তৰো তোমালোকে লিখিব পাৰিবা তাৰপিছত আছে গত দিছে যে ভাৰতৰ দুটা পৰ্বতৰ নাম তোমালোকক ভাৰতবৰ্ষৰ দুটা পৰ্বতৰ নাম লিখিবলৈ দিছে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা যে ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল হাতপুৰা পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত কি কৈছে ভাৰতৰ দুটা পৰ্বতৰ নাম হৈছে হাতপুৰা পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তো তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আছে উঙত তোমালোকক দিছে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম তোমালোকক ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম লিখিবলৈ দিছে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম এইটো লিখিবা মানে যিকেইটা অঞ্চল কেন্দ্ৰৰ দ্বাৰাই শাসন কৰা হয় তোমালোকেতো জানাই যে ৰাজ্য শাসন কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ থাকে কিন্তু কেইটামান কেন্দ্ৰীয় শাসিত অঞ্চল আছে যিবিলাক অঞ্চলক কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ শাসন কৰা হয় ঠিক আছে তো সেইকেইটাৰ ভিতৰত আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ দিল্লী জম্মু আৰু কাশ্মীৰ লাক্ষাদ্বীপ পুডুচেৰী চণ্ডীগড় লাডাখ ঠিক আছে মোৰ ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত আছে প্ৰথমছত তোমালোকক দিছে যে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি তো তোমালোকে সকলোৱে জানা যে বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে নৰেন্দ্ৰ মোদী হয়নে আৰু কোনটো দলে এতিয়া আমাৰ দেশত চৰকাৰ কৰি আছে বিজেপি দলে হয়নে বিজেপি আৰু অসমৰ ৰাজ্যিক চৰকাৰো বিজেপিৰ হয় ঠিক আছে ভাৰতীয় জনতা পাৰ্টি ঠিক আছে নেক্সট আছে চাৰি তোমালোকক দিছে খালী ঠাইৰ পৰা তোমালোকক কেইটামান খালী ঠাই দিছে আৰু কেইটা উপযুক্ত শব্দ ব্যৱহাৰ কৰিবলৈ দিছে তো চোৱা কত দিছে ভাৰতত 10খন ৰাজ্য আছে ভাৰতত কেইখন ৰাজ্য আছে ভাৰতত 28খন ৰাজ্য আছে হয়নে তো ইয়াত বহিব 28 ভাৰতত 28খন ৰাজ্য আছে নেক্সট আছে খ তোমালোকক দিছে গুৱাহাটী আৰু দিল্লীৰ মাজত 23 চনৰ পৰা বিমান চলাচল আৰম্ভ হৈছিল গুৱাহাটী আৰু দিল্লীৰ মাজত কিমান চনৰ পৰা বিমান চলাচল আৰম্ভ হৈছিল গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হৈছিল গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হৈছিল ঠিক আছে ছাত্ৰীসকল তাৰপিছত আছে গত দিছে ভাৰতত মুঠ 10টা প্ৰধান জাহাজ বন্দৰ আছে ভাৰতত কিমানটা মুঠ প্ৰধান জাহাজ বন্দৰ আছে 12টা ঠিক আছে ভাৰতত মুঠ 12টা প্ৰধান জাহাজ বন্দৰ আছে এত মানে পানী জাহাজৰ কথা কৈছে ঠিক আছে উৰা জাহাজৰ কথা কোৱা নাই ওকে নেক্সট আছে গত দিছে দেশ ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী হয়নে গতিকে তোমালোকে নতুন দিল্লী বুলি লিখিবা দিল্লী বুলি নিলিখিবা ভাৰতৰ ৰাজধানী নতুন দিল্লীত হে ঠিক আছে গতিকে তোমালোকে নতুন দিল্লী বুলি লিখিবা নিউ দিল্লী ঠিক আছে নেক্সট পাঁচত তোমালোকক দিছে যে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা তো আমি ভাৰত দেশখনক যে ভাৰত নামেৰে জানো তো ভাৰত নামটো আসলে ক'ৰ পৰা আহিছে বা কোনে থৈছে ঠিক আছে ভাৰত নামেৰে যে জানো আমি তো নামটোৰ উৎপত্তি কেনেকৈ হৈছে সেইটো সুধিছে তো উত্তৰত লিখিবা যে ভাৰত এখন অতি প্ৰাচীন দেশ ভাৰতবৰ্ষ হৈছে এখন প্ৰাচীন দেশ প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল ঠিক আছে ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয় ঠিক আছে ভাৰতবৰ্ষ এখন পুৰণি দেশ আৰু এই দেশখনত এসময়ত ভৰত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু ভৰত ৰজাৰ নামৰ পৰাই আমাৰ দেশখন ভাৰত হ'ল বুলি বহুতে বিশ্বাস কৰে তাৰপিছত লিখিবা আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা হিন্দু নৈ যাক লেটিন ভাষাত ইন্দাজ বুলি কোৱা হয় তো ভাৰতৰ মাজেৰে বৈ যোৱা হিন্দু নৈক লেটিন ভাষাত ইন্দাজ বুলি কোৱা হয় ঠিক আছে সেই ইন্দাজ শব্দৰ পৰাই ইংৰাজীত ইণ্ডিয়া হয় ঠিক আছে ইন্দাজ শব্দটোৰ পৰাই ইংৰাজীত ইণ্ডিয়া শব্দ হয় বুলি কোনোৱে কয় ঠিক আছে তো ইয়াৰ পৰাই মানে ভাৰতৰ নাম ভাৰতবৰ্ষ হৈছে আৰু ইণ্ডিয়া হৈছে ভৰত নামৰ ৰজাৰ পৰা ভাৰতবৰ্ষ আৰু ইন্দাজ হেৰিৰ পৰা অৰ্থাৎ হিন্দু নৈৰ পৰা ইণ্ডিয়া শব্দটোৰ সৃষ্টি হৈছে ঠিক আছে তাৰপিছত আছে 6 নম্বৰত দিছে যে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু জনগণৰ প্ৰতি যি সন্মান
আৰু সদ্ভাৱ দেখুওৱা হয় তাকেই ৰাষ্ট্ৰীয় সংহতি বোলে ঠিক আছে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় তাকে ৰাষ্ট্ৰীয় সংগীত বোলে ঠিক আছে ঠিক হ'ল তাৰ পিছত হাতত তোমালোকক দিছে যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা তো এইটোই তোমালোকৰ লাষ্ট কোৱেশ্চন হয় ছাত্ৰ-ছাত্ৰীসকল তো ইয়াত তোমালোকক ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকিবলৈ দিছে তো মই তোমালোকৰ কাৰণে ধুনীয়াকৈ ৰাষ্ট্ৰীয় পতাকাৰ ছবি লিখি আনিছোঁ চোৱা তোমালোকে এইদৰে আঁকিবা ওপৰত তোমালোকে গেৰুৱা ৰং দিবা ঠিক আছে ওপৰৰ ৰংটো কেনেকুৱা হ'ব গেৰুৱা হ'ব তাৰপিছত মাজৰ ৰংটো বগা হ'ব ঠিক আছে তাৰপিছত বগা ৰঙৰ মাজত থাকিব অশোক চক্ৰ আৰু অশোক চক্ৰত এনেকুৱা 24 ডাল দণ্ড থাকিব ঠিক আছে তাৰপিছত তলত থাকিব সেউজীয়া ৰং ওকে ছাত্ৰ-ছাত্ৰীসকল তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা আৰু তাৰপিছত এনেকৈ এটা বাহ লিখিবা ওকে আৰু ওপৰত তেনেকুৱা এটা হেৰি লিখিবলৈ চেষ্টা কৰিবা যাতে অলপ এট্ৰাক্টিভ দেখা যায় ওকে ছাত্ৰ-ছাত্ৰীসকল তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা মই এইটো বস্তু আকৌ ডাঙৰকৈ দেখাই দি আছোঁ যাতে স্ক্ৰীনত ভালকৈ ভিজিবল হয় ভালকৈ যাতে বাহে ঠিক আছে এইটো মেইন হয় আৰু তোমালোকে যদি ইচ্ছা কৰা তেনেহ'লে এনেকৈ চিধাকৈও লিখিব পাৰিবা 1 মিনিট ৰখা মই দেখাই দি আছোঁ অলপ ৱেইট কৰা এনেকৈ মাজৰটো বগা বহিব ৰখা ওপৰত এনেকুৱা সৰি হোৱা নাই ওপৰত গেৰুৱা ৰং বহিব মাজৰটো বগা ৰং আছেই ন আৰু তলত বহিব সেউজীয়া ৰং ইয়াত সেউজীয়া ৰং বহিব তো এনেকৈ তোমালোকে আঁকিবা মানে ইয়াত মানে মই এটা চিম্পল দেখুৱাইছোঁ তোমালোকক ঠিক আছে এনেকৈ বেকাকৈ তোমালোকে আঁকিব নোৱাৰিলে তোমালোকে চিধাকৈ আঁকিব পাৰিবা মানে ইয়াত বতাহত পতাকাটো লৰি আছে বুলি দেখুওৱা হৈছে ঠিক আছে সেইকাৰণে এনেকুৱা অঁকা হৈছে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো সিমান ভাল নহ'ব পাৰে কাৰণ চোৱা এতিয়া ৰাতি 12টা বাজি গ'ল তো তাৰমানে মোৰ টোপনি আহি আছে বুজিছা সেইকাৰণে মই মানে সিমান ভালকৈ তোমালোকক বুজাব পৰা নাই যেই নহওক তোমালোকে পাঠটো পঢ়িবা পাঠটো পঢ়িলে তোমালোকে বহুত কথা জানিব পাৰিবা বহুত নজনা কথা জানিব পাৰিবা ঠিক আছে আৰু তোমালোকে কেন্দ্ৰীয় সাহিত্য অঞ্চল ভাৰতৰ ৰাজ্য কেইখনৰ নাম কিমানটা ৰাজ্য আছে ঠিক আছে এইবিলাকৰ বিষয়ে বহুত কথা জানিব পাৰিবা ওকে ছাত্ৰ-ছাত্ৰীসকল তো তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা ওকে আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনালোঁ আৰু যোনে লাইক কৰিছে তেওঁলোককো ধন্যবাদ জনালোঁ আৰু যোনে কৰা নাই লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি লোৱা যাতে নটিফিকেশ্যনৰ জৰিয়তে তোমালোকে ভিডিঅ'বোৰ সময়মতে পাই থাকা ঠিক আছে তো আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ